আচলতে যিখন ৰাজ্যৰ বিজেপি চৰকাৰে আচলতে গৰুক মা বুলি আচলতে পূজা কৰে, আই বুলি পূজা কৰে। সেই আই আৰু মা পূজা কৰা বিজেপি চৰকাৰৰ আমোলাতে আচলতে এই যে গৰুৰ এনেধৰণৰ সৰবৰাহ, এনেধৰণৰ চিণ্ডিকেট আচলতে গঢ় লৈ উঠিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় চাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আৰু একো হ'ব নোৱাৰে। এই বিজেপি চৰকাৰ দিনতে কয়লাৰ চিণ্ডিকেট, এই বিজেপি চৰকাৰ দিনতে চুপাৰীৰ চিণ্ডিকেট, আৰু চিণ্ডিকেট হ'বলৈ বাকী আছেগৈ কি এটা, ছাগলী, হাঁহ, গৰু, আপোনাৰ কুকুৰা, এইকেইটা চিণ্ডিকেট হ'বলৈ বাকী আছেগৈ। ই অতি দুৰ্ভাগ্যজনক আৰু আচলতে ধিক্কাৰজনক ঘটনা। আৰু এটা কথা, আজি আমি টাই আহোম ছাত্ৰ সন্থাৰ ডিমৰ আমাৰ স্থানীয় গোটেইকেইটা সংগঠনে আমি আজি ডিমৌ থানা আজি ঘেৰাও কৰিবলগীয়া হৈছে। কি কাৰণে ঘেৰাও কৰিবলগীয়া হৈছে? কিয়নো চিণ্ডিকেট চক্ৰই পইচা তুলি থকা অৱস্থাত স্থানীয় যুৱকে আটক কৰি তেওঁলোকৰ গাড়ীসমূহ ধৰাই পেলাই ইয়াত এজাহাৰ দাখিল কৰিছিলে। কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত কিন্তু চিণ্ডিকেট চক্ৰৰ যি দুজনৰ নাম দিছিলে আজিলৈকে তেওঁলোকে আটক নকৰিলে। আৰু তেওঁলোকে এতিয়া বৰঞ্চ খুব নতুন উদ্যমেৰে এতিয়াও ৰাজমাই বজাৰত যদি যায়, এতিয়াও তেওঁলোকে চিণ্ডিকেট চলাই আছে গাড়ীবোৰ আনি। আৰু এইটো এটা কি ধৰণৰ আচৰিত ধৰণৰ বিষয় যে বৰডুমচা বজাৰৰ পৰা যদি গৰু যদি গাড়ীত আহি পেলাই যদি পাৰ হয়, নগাঁৱলৈ যায় বা ক'বলৈ যায়, ৰাজমাত আকৌ ৰৈ থকাৰ কি কথা আছে? মানে নীতি নিয়ম অনুসৰি বৰডুমচা বজাৰৰ তাত থকা যিসকল হাতখোৱা আছে তেওঁলোকে ৰচিদ পত্ৰ দিয়ে পঠিয়ায়। তাৰপিছতো আকৌ আহি ৰাজমাত আহি ৰখিবলগীয়া কি যুক্তি আছে? অৰ্থাৎ ইয়াত চিণ্ডিকেটত এই যে চিণ্ডিকেট হৈ আছে সেইটোৱে এটা প্ৰমাণ। গতিকে আমি আজি এটা কথা স্পষ্টকৈ আমি আজি এই আন্দোলনৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে এই ধৰণৰ চিণ্ডিকেট কাৰ্য, এই ধৰণৰ গুণ্ডাগিৰি, দাদাগিৰি, এই কথাবোৰ আৰু সহ্য কৰি থকা নহ'ব। ইতিমধ্যে এয়া আমাৰ 3 নম্বৰ কাৰ্যসূচী। এই 3 নম্বৰ কাৰ্যসূচীৰ যোগেদি পুনৰবাৰ আজি আমি স্পষ্টকৈ জনাব বিচাৰিছোঁ যে আগন্তুক দিনত যদি 24 ঘণ্টাৰ ভিতৰত যদি এই চিণ্ডিকেট চক্ৰটো যদি পলিয়ে পোখাই উৎখাত নকৰে, তেনেহ'লে আমি দৈনিক ধাৰাবাহিকভাৱে ডিমৌ থানাখন আচলতে আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম। ধন্যবাদ।